লগতে ইয়াতে বিভিন্ন ধৰণৰ নৃত্য আৰু বিভিন্ন ধৰণৰ ইয়াতে অনুষ্ঠান হৈছেহি আহি খুবেই ভাল লাগিছে আৰু লগতে ময়ো ইয়াৰে জাজৰিত প্ৰথমবাৰ আহি খুব ভাল লাগিছে যিহেতু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আপুনি তেওঁৰ লগত পিছৰখন ছবিত অভিনয় কৰিছে কি ক'ব আপোনাৰ চাৰ্জশ্বিট একচুৱেলি আমি এই দিনটোৰ বাবে ৰৈ আছিলোঁ চাৰ্জশ্বিটখন দাখিল হোৱাৰ পাছতে আমি আশা কৰিছোঁ যিসমূহ আৰু প্ৰক্ৰিয়া আছে সেইখিনি ভালকৈ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু যিটো কাম কৰি আছে গভৰ্ণমেণ্টে সেইটো ওপৰত আমাৰ আস্থা আছে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি সকলোৱে বিচাৰো নহয় জানো আপুনিও নিবিচাৰে জানো সেইটোৱে বিচাৰিছো যিহেতু জুবিন গাৰ্গৰ পত্নীয়ে বিভিন্ন ধৰণৰ আৱেগিক সময় দি আহিছে ন্যায় প্ৰক্ৰিয়া হয় এতিয়ালৈ আমি শুনিছো বৌয়ে কি কৈছে বা আৰু বাকীবোৰ ব্যক্তিয়ে কি কৈছে ঠিক তেনেধৰণে ময়ো মোৰ মন্তব্য সেইটো ছেম হ'ব একেই হ'ব আৰু সকলোৱে বিচাৰিছো দাদাই ন্যায় পাওক ভালকৈ ন্যায় পাওক যিহেতু আপুনি তেখেতৰ শেষৰখন ছবিত আছে আৰু ছবিখন সৰ্বমে অসমত চলি আছে ছবিখনৰ প্ৰসংগত কিবা এটা কবি হয় মই আচলতে আপুনি যি ধৰণে ক'লে ছবি বুলি ক'লে কেৱল ভুল হ'ব কাৰণ দাদাৰ সেইখন বহুত বছৰ আগৰ পৰিকল্পনা এখন বহুত মৰমৰ আৰু সপোনৰ ছবি আছিলে ছবি বুলি নকওঁ আবেগ বুলি ক'ম দাদাৰ আবেগ আছিলে আৰু দাদাৰ সপোন আছিলে যে অসমৰ ৰাইজে সমগ্ৰ ৰাইজে ছবিখন বহুত মৰমেৰে আঁকোৱালি ল'ব আৰু আজি যদি আমাৰ মাজত দাদা থাকিলেহেঁতেন আমাৰ হিয়াৰ আমঠু আমাৰ হাৰ্টথ্ৰব দাদা যদি আমাৰ মাজত থাকিলেহেঁতেন আৰু গোটেই পৰিৱেশটো দেখিলেহেঁতেন যে ৰাইজে ইমান সুন্দৰকৈ আদৰি লৈছে ছবিখন দাদাই বহুত সুখী হ'লহেঁতেন সেইটোৱে যাৰ সপোন আছিলে সেইজন মহান ব্যক্তিয়ে আজি নিজৰ সপোনটো সম্পূৰ্ণ হোৱাটো নেদেখিলে কেৱল এবাৰ লাষ্টৰ বাবে দাদাই গোটেই চিনেমাখনৰ এডিটটো দেখিছিলে চ' ক'ৰবাত সেই বস্তুটো মোক মনত শান্তি দিয়ে আৰু আমাৰ প্ৰত্যেকজন নৈৰবিনালী টিম মেম্বাৰ্ছকো সেই বস্তুটো সান্তনা দিয়ে যে দাদাই এবাৰ শেষৰ বাবে লাষ্টৰ বাবে গোটেই ইডিটটো চাইছিলে চিনেমাখনৰ কিন্তু দাদাই থাকিলে আজি সেইটো বেলেগেই হ'লহেঁতেন আৰু এক্সাইটমেণ্ট আপুনি তেওঁৰ লগত যথেষ্ট সময় কটাইছে তেওঁৰ লগত যিবোৰ ঘটনা ঘটিব আপুনি অৱগত হৈছিলে বাৰু মই একো অৱগত হোৱা নাছিলো কাৰণ মই প্ৰফেচনেলি লগ পাইছিলো চিনেমাখনৰ যোগেদি গোটেইবোৰক যিসমূহ ব্যক্তি আছে প্ৰত্যেকজনে ভালেই আছিলে দাদাৰ কেয়াৰ লৈছিলে লগ পাইছিলো চ' এইবোৰ যে হৈ যাব কেতিয়াও ভবা নাছিলো আমি কোনেও ভবা নাছিলো আৰু দাদাৰ আছিলে এনেকৈ যে হেৰাই যাবলৈ বুলি ক'বলৈ মই এতিয়াও মানি ল'ব পৰা নাই দাদা আজি আমাৰ মাজত মই নহয় লাখ মানুহে দাদাৰ অনুৰাগী কোনেও মানি ল'ব পৰা নাই আজিও লাগে যেন দাদাই ক'ৰবাত আছে জিৰণি লৈছে আকৌ আমাৰ মাজলৈ উভতি আহিব আকৌ ক'ব যে মই ধেমালি কৰি আছিলো দাদা কাইক ভাবে নাই কিন্তু আমাৰ মনৰ পৰা আমাৰ অন্তৰৰ পৰা জুবিন দা কেতিয়াও নাইকিয়া হ'ব নোৱাৰে যিটো এছআইটি ৰিপৰ্ট আছে সেই ৰিপৰ্টত আপোনালোকে ছেটিছফাইড হয় নে নহয় মই সেইটোৱে ক'ম যিটো আমাৰ আসাম গভৰ্ণমেণ্টে যিখিনি পদক্ষেপ লৈ আছে ষ্টেপ বাই ষ্টেপ লৈ আছে আৰু মই যিহেতুকে এগৰাকী আইনৰে ছাত্ৰী আইনী যিসমূহ অকণমান কাম আছে আমাৰ সেইসমূহ অকণমান শ্ল' হয় যি ধৰণে হৈ আছে খুব ভালকৈ হওক বুলি মই কামনা কৰিছো আৰু এতিয়ালৈকে ভালকৈ হৈ আছে দাদাই ন্যায় পাওক এই বস্তুটোৰ বিষয়ে মই ইমান এটা ক'ব নোৱাৰিম মই জ্ঞাত নহয় জুবিন গাৰ্গৰ পৰিয়ালে আদৰণি জনাইছে এছআইটি ৰিপৰ্ট মই সেইটোৱে ক'ম যদি পৰিয়ালে এইটো ছেটিছফাইড ডেফিনেটলি মই ছেটিছফাইড আৰু ৰাইজে ছেটিছফাইড হ'ব কাৰণ আইনী প্ৰক্ৰিয়াবোৰ অকণমান লাহে ধীৰে চলে আৰু মই সেইটোৱে বিচাৰিম যে দাদাই যি হৈছিলে দাদাৰ লগত একেবাৰে উচিত যাতে আমি ৰিজাল্টটো পাওঁ ন্যায়টো